हेलो फ्रेंड्स वेलकम टू माय चैनल मैं पिंटू आगर भिडिओत आमी आलोचना करिसिलो व्हाट इज हिस्ट्री और हिस्ट्री के अध्ययन करब लागे। आज आमी आलोचना करिम हिस्ट्री केटा ब्रांचत भाग करा होइसे, हिस्ट्री टाइप केटा और हिस्ट्री जना उत्स कि। हिस्ट्री तीनटा ब्रांचत भाग करा होइसे और हेकिटा हल प्री हिस्ट्री, प्रोटो हिस्ट्री और हिस्ट्री। प्री हिस्ट्री प्री लिटारेरी बुलिओ जना जाय। प्री माने आगत और ब्रंजी माने बा हिस्ट्री माने मानव जातिर घटनाबुर लिपिबद्ध करा। किंतु प्री हिस्ट्रीत हे समयत मानव सभ्यतार कोनो गढ़ उठा नाছিল और तेने कोनो लिखन कलाओ आविष्कार हुआ नाছিল। आज जिबुर उत्स बा सोर्सेस आছিল हेबुर आमी आर्किओलजिकल डिपार्टमेंटर ओपৰত निर्भर কৰিব লগা হৈছিল। ইয়াৰ পিছত আহিল प्रोटो हिस्ट्री। प्रोटो हिस्ट्री হৈছে प्री हिस्ट्री और हिस्ट्री मजर समयसुत प्रोटो हिस्ट्री बुली कोৱা হয়, য'ত कम संख्यक लेखन कला रेकर्ड पोৱা গৈছিল যদিও সেইবোৰ পঢ়িব পৰা বা বুজিব পৰা নগৈছিল। আজিও সেইবোৰ ৰেকৰ্ড ৰিটেন ৰেকৰ্ড সযতনে ৰখা হৈছে যদিও নতুন ব্ৰঞ্জীবিদে হওক বা পুৰণি ব্ৰঞ্জীবিদে হওক কোনেও সেই লিখনসমূহ বুজিবলৈ সক্ষম হোৱা নাই। ইয়াৰ পিছত আহিল হিষ্ট্ৰী। প্ৰায় 5000 বছৰ আগতে লিখন কলা বা লিটাৰেচি আৰম্ভ হৈছিল আৰু য'ৰ পৰা হিষ্ট্ৰী আৰম্ভ হৈছিল বুলি কোৱা হয়। আৰ্কিঅলজিষ্টসকলে ইজিপ্তত প্ৰথম এখন ৰিটেন স্ক্ৰিপ্ট আৱিষ্কাৰ কৰিছিল আৰু সেই স্ক্ৰিপ্টখনৰ নাম হ'ল সুমেৰিয়ান কিউনিফৰ্ম স্ক্ৰিপ্ট আৰু সেইখন 3200 BC বুলি ব্ৰঞ্জীবিদসকলে ক'ব বিচাৰে। ইয়াৰ পিছত আহিল হিষ্ট্ৰী কেইটা টাইপত ভাগ কৰা হৈছে। হিষ্ট্ৰীক 5টা টাইপত ভাগ কৰা হৈছে আৰু সেইকেইটা হ'ল পলিটিকেল হিষ্ট্ৰী, ডিপ্ল'মেটিক হিষ্ট্ৰী, মিলিটাৰী হিষ্ট্ৰী, ইকনমিক হিষ্ট্ৰী, ছ'চিয়েল হিষ্ট্ৰী আৰু কালচাৰেল হিষ্ট্ৰী। পলিটিকেল হিষ্ট্ৰী হৈছে য'ত এখন দেশত শাসন ব্যৱস্থা, তাৰ প্ৰশাসন ব্যৱস্থা, তাৰ নেতাসকল আৰু সেই দেশখনৰ আইন কানুনৰ বিষয়ে উল্লেখ কৰা হয়। ইয়াৰ পাছত আহিল ডিপ্ল'মেটিক হিষ্ট্ৰী। ডিপ্ল'মেটিক হিষ্ট্ৰীত এখন দেশৰ লগত আন এখন দেশৰ কেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপ, তেওঁলোকৰ চুক্তি বা ট্ৰিটিজ বা তেওঁলোকৰ এম্বেচিছ আৰু এম্বেচাডৰসকলৰ মাজত কেনেকুৱা কূটনীতি। ইয়াৰ পিছত আহিল মিলিটাৰী হিষ্ট্ৰী। মিলিটাৰী হিষ্ট্ৰীত যুদ্ধ বিগ্ৰহ, স্থল যুদ্ধ, নৌ যুদ্ধ, যুদ্ধ আহিলা পাতিসমূহ বিষয়ে, তাৰপিছতে সেনাধ্যক্ষৰ বিষয়ে, নৌসেনা ধৰক স্থল সেনা আদিৰ বিষয়ে উল্লেখ কৰা হয়। ইকনমিক হিষ্ট্ৰীত আলোচনা কৰা হয় টকা পইচা, বেংকিং ব্যৱস্থা, বেপাৰ বাণিজ্যৰ বিষয়ে, ঔদ্যোগিক বিষয়ে, কৃষি ব্যৱস্থাৰ বিষয়ে, যাতায়াত ব্যৱস্থাৰ বিষয়ে, কমিউনিকেশ্যন আদিৰ বিষয়ে ইকনমিক হিষ্ট্ৰীত উল্লেখ কৰা হয়। তাৰপিছতে আহিল ছ'চিয়েল হিষ্ট্ৰী। ছ'চিয়েল হিষ্ট্ৰীত ফেমিলি লাইফ, তাৰপিছতে খাদ্য সম্ভাৰ, পোচাক পৰিধানৰ বিষয়ে, তেওঁলোকৰ পৰম্পৰা, ৰীতি নীতি, বন্ধ দিনবোৰত তেওঁলোকে কেনেকৈ পালন কৰে আদিৰ বিষয়ে ছ'চিয়েল হিষ্ট্ৰীত আলোচনা কৰা হয়। তাৰপিছতে আহিল কালচাৰেল হিষ্ট্ৰীত। কালচাৰেল হিষ্ট্ৰীত সাহিত্য, তাৰপিছতে গান বাজনা, খেলা ধূলা, ধৰ্মীয় ৰীতি নীতি আৰু বিজ্ঞান আদি কিছুমানৰ বিষয়ে অধ্যয়ন কৰা হয়। ইয়াৰ পিছত আহিল হিষ্ট্ৰী জনা উৎস কি। হিষ্ট্ৰী জনা উৎস হৈছে 3টা ধৰণে হিষ্ট্ৰী জনা আমি জানিব পাৰোঁ আৰু সেইকেইটা হ'ল সাহিত্য উৎস বা লিটাৰেচি চ'ৰ্চেছ, আৰ্কিঅলজিকেল চ'ৰ্চেছ বা স্থাপত্য উৎস, মুদ্ৰা উৎস বা কইন চ'ৰ্চেছ। আৰু এই 3টাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসটো হৈছে সাহিত্য উৎস, য'ত লেখকসকলে তেওঁলোকৰ লিখনি ভাল ধৰণে বা সযতনে
লিখি থৈ যায় আৰু সেইখিনিকে লৈ আমি সেই সময়ৰ কালচোৱাৰ বিষয়ে জানিব পাৰোঁ। উদাহৰণস্বৰূপে চন্দ্ৰগুপ্ত মৌৰ্য শাসনকালত বাহিৰৰ এজন লেখক আহিছিল আৰু সেই লেখকজনৰ নাম হ'ল মেগাস্থেনিছ। তেওঁ চন্দ্ৰগুপ্ত মৌৰ্য শাসন ব্যৱস্থা, ৰাজনীতি, সমাজ ব্যৱস্থা, তেওঁ অৰ্থনৈতিক ব্যৱস্থা, মানুহৰ জীৱন যাত্ৰা আদিৰ বিষয়ে ভাল ধৰণে লিখি থৈ গৈছিল। ইয়াৰ উপৰিও সেই সময়ত মহান চাণক্য বুলি এজন পণ্ডিত আছিল, তেওঁ বহু কথা লিখি থৈ গৈছিল আৰু তেওঁ লিখি থৈ যোৱা কিতাপখনৰ নাম হ'ল অৰ্থশাস্ত্ৰ আৰু মেগাস্থেনিছেও লিখি থৈ গৈছিল সেই কিতাপখনৰ নাম হ'ল ইণ্ডিকা। চাণক্যৰ অৰ্থশাস্ত্ৰত পলিটিকেল ব্যৱস্থাটো কেনেকুৱা হ'ব লাগে, এডমিনিষ্ট্ৰেশ্যনটো কেনেকুৱা হ'ব লাগে, ৰজাজন কেনেকুৱা হ'ব লাগে, ৰাজতন্ত্ৰ কেনেকুৱা হ'ব লাগে আদিৰ বিষয়ে ভাল ধৰণে লিখি থৈ গৈছিল। আৰু আৰ্কিঅলজিকেল বা স্থাপত্য কলাৰ বিষয়েও আমি অশোকৰ শিলালিপিৰ পৰাও আমি অশোকৰ শাসন ব্যৱস্থা আদিৰ বিষয়ে জানিব পাৰোঁ। ইয়াৰ উপৰিও মুদ্ৰাৰ উৎসৰ বিষয়ে আমি কিছু কথা আগৰ ৰজা মহাৰজাসকলে মুদ্ৰাটো তেওঁলোকে কিছু কথা উল্লেখ কৰি থৈ গৈছিল। তেওঁলোকে বৈদেশিক ব্যৱস্থাৰ বিষয়েও তেওঁলোকে কিছু এটা আভাস দিছিল, অৰ্থনৈতিক ব্যৱস্থাৰ বিষয়েও তেওঁলোকে কিছু আভাস দিছিল। তেওঁলোকৰ ৰজাৰ নিজৰ চিত্ৰকলাও তেওঁলোকে মুদ্ৰাত লিপিবদ্ধ কৰিছিল। এনেকুৱা ধৰণৰ কিছুমান ৰজাৰ বা মহাৰজাসকলৰ অতীতৰ আমি মুদ্ৰাৰ চাইও আমি এই প্ৰাচীন মুদ্ৰাবিলাকৰ পৰা আমি অতীতৰ কথাবোৰ জানিব পাৰোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, যাতে পিছৰ ভিডিঅ' আপলোড হ'লে প্ৰথমে আপোনালোকে পাই যায়। ধন্যবাদ। জয় অসম।